নমস্কাৰ মই নন্দিতা আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও জিতু ফোনৰ দ্বাৰা আপুনি আত্মীয় তথা বিশ্বৰ জগতখনৰ সৈতে সংযুক্ত হৈ থাকে এতিয়া আপোনাৰ সেই ফোনটোকে ব্যৱহাৰ কৰা হৈছে আপোনাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ বাবে আপোনাৰ ব্যক্তিগত তথ্য এতিয়া স্বয়ং আপোনাৰ হাততে সুৰক্ষিত নহয় আপুনি কাৰ সৈতে কথা পাতিছে কাৰ সৈতে কি বাৰ্তালাপ কৰিছে আপোনাৰ ফটো সকলোৰে ওপৰত এতিয়া চোৰাংচোৱাৰ হেনচকু অৰ্থাৎ আপোনাৰ গোপনীয়তাৰ অধিকাৰো এতিয়া এইখন চৰকাৰৰ দিনত খৰ্ব হোৱাৰ উপক্ৰম ঘটিছে এই চোৰাংচোৱাগিৰি ইমানেই উচ্চ পৰ্যায়ৰ যে ই সাধাৰণ লোকেই নহয় ব্যৱসায়ী সাংবাদিক ৰাজনৈতিক নেতা আনকি মন্ত্ৰী তথা অধিবক্তাকো লক্ষ্য কৰি ল'বলৈ সক্ষম হৈছে আমাৰ হাতত এই ষড়যন্ত্ৰৰ কবলত পৰা প্ৰায় ৩০০ গৰাকীৰো অধিক লোকৰ তালিকা আহি পৰিছে ফোনৰ দ্বাৰা বিভিন্ন দায়িত্বশীল লোকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি আৰম্ভ কৰাৰ বিষয় সম্বন্ধে আন্তঃৰাষ্ট্ৰীয়ভাৱে অনুসন্ধান কৰা আৰম্ভ হৈছে বহুকেইটা সংস্থা আৰু ৮০ গৰাকীতকৈ অধিক সাংবাদিকে এই অনুসন্ধানত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ ফোন ব্যৱহাৰ কৰি কেনেদৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰা হৈছে অনুসন্ধানত উক্ত দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ভাৰতৰ লগতে আন বহুকেইখন দেশত সংঘটিত হৈছে চোৰাংচোৱাগিৰিৰ ঘটনা কিন্তু কোনে কৰিছে এই চোৰাংচোৱাগিৰি কিয় কৰিছে এই চোৰাংচোৱাগিৰি ৰাজনীতিৰ সৈতে ইয়াৰ সম্পৰ্ক কি ২০১৭ চনৰ মাজভাগৰ পৰা ২০১৯ চনৰ মাজভাগলৈ ফোন হেক কৰি চোৰাংচোৱাগিৰি কৰাৰ তথ্য শেহতীয়াভাৱে প্ৰকাশ পাইছে ইজৰাইলৰ পেগাছাছ নামৰ বিশেষ স্পাইৱেৰ এটাই এই চোৰাংচোৱাগিৰিৰ কাৰ্য সংঘটিত কৰা বুলি পোহৰলৈ আহিছে পেগাছাছ হ'ল মূলতঃ এটা ছফ্টৱেৰ যাক চোৰাংচোৱাৰ কামত ব্যৱহাৰ কৰা হয় ইজৰাইলৰ NSO নামৰ সংস্থাটোৱে পেগাছাছ স্পাইৱেৰ প্ৰস্তুত কৰি উলিয়াইছে পেগাছাছ এটা গ্ৰীক শব্দ যাৰ অৰ্থ হৈছে উড়ন্ত ঘোঁৰা অৱশ্যে এই প্ৰতিবেদনৰ সৈতে এটা শব্দৰ অৰ্থৰ কোনো সম্পৰ্ক নাই বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে ইজৰাইলৰ পেগাছাছ নামৰ স্পাইৱেৰৰ জৰিয়তে ভাৰতীয় ৰাজনীতিক সাংবাদিক ন্যায়াধীশ আদিৰ ফোন টেপিং আৰু তথ্য চুৰি কৰা বুলি বিস্ফোৰণ ঘটাইছে জানিব পৰা মতে ইজৰাইলৰ সংস্থাটোৱে চোৰাংচোৱাগিৰিৰ জৰিয়তে লাভ কৰা তথ্যসমূহ কোনো ব্যক্তিগত কোম্পানী অথবা সংবাদ গোষ্ঠীক কেতিয়াও নিদিয়ে সংস্থাটোৱে একমাত্ৰ কিছু সংখ্যক নিৰ্দিষ্ট চৰকাৰকে এই তথ্যসমূহ বিক্ৰী কৰে কিন্তু সংস্থাটোৱে কেতিয়াও নিজৰ গ্ৰাহকৰ বিষয়ে প্ৰকাশ কৰা নাই শেহতীয়া তথ্য অনুসৰি পেগাছাছে বিশ্বৰ 10খন দেশৰ চৰকাৰক নিজৰ চোৰাংচোৱাৰ তথ্য বিক্ৰী কৰিছে সেই দেশসমূহৰ ভিতৰত ভাৰতো অন্তৰ্ভুক্ত হৈছে ভাৰতৰ উপৰিও এই তালিকাত থকা দেশসমূহ হৈছে আজাৰবাইজান বাহৰেইন হাংগেৰী কাজাখস্তান মেক্সিকো মৰক্কো সৌদি আৰব ৰাৱাণ্ডা আৰু UAE ভাৰতৰ বহু সংখ্যক ব্যক্তি আৰু প্ৰতিষ্ঠানৰ ওপৰতো চোৰাংচোৱাগিৰিৰ তথ্য পোহৰলৈ আহিছে পেৰিছৰ ফৰবিডেন ষ্টৰিজ নামৰ এটা সংস্থাই এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ সৈতে মিলি ইজৰাইলৰ পেগাছাছৰ চোৰাংচোৱাগিৰিৰ তথ্যৰ প্ৰথমে অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতৰ সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰৰ উপৰিও বিশ্বৰ বিস্তৃত সংবাদ গোষ্ঠী দ্য গাৰ্ডিয়ান ৱাশ্বিংটন পোষ্ট আদিৰ দৰে সংবাদ গোষ্ঠীও চোৰাংচোৱাগিৰিৰ কবলত পৰিছে চোৰাংচোৱাগিৰিৰ এই সম্পূৰ্ণ প্ৰজেক্টটোৰ নাম হৈছে দ্য পেগাছাছ প্ৰজেক্ট কেনেদৰে কাম কৰে পেগাছাছ প্ৰজেক্টে প্ৰথমে এই স্পাইৱেৰক আপোনাৰ ফোনলৈ পঠিয়াই দিয়া হয় যদি এবাৰ এই স্পাইৱেৰে আপোনাৰ ফোনক সংক্ৰমিত কৰিব পাৰে তেন্তে সংক্ৰমিত কৰাৰ পাছতে আপোনাৰ ফোনক ই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰে স্পাইৱেৰৰ জৰিয়তে পঠিয়াই দিয়া ভাইৰাছৰ মাধ্যমেৰে ই ফোনত থকা কেমেৰাক সক্ৰিয় কৰিব পাৰে আপোনালৈ অহা মেছেজ ইমেইল সকলো পঢ়িব পৰা যায় অৰ্থাৎ আপুনি নিজে নজনাকৈ সম্পূৰ্ণৰূপে আনৰ নখদৰ্পণৰ অধীন হৈ পৰিব এতিয়া প্ৰশ্ন হৈছে চৰকাৰে এই কাম কিয় কৰিছে সন্ত্ৰাসবাদী সদস্যক আটক কৰাৰ বাবে উগ্ৰপন্থী সংগঠনৰ তথ্য আহৰণ কৰাৰ বাবে এনে কৰা হোৱা নাই ভাৰতক চোৰাংচোৱাগিৰিৰ লক্ষ্য হিচাপে লোৱা হৈছে 40 গৰাকী সাংবাদিক 3 গৰাকী বিৰোধী নেতা আৰু 2 গৰাকী মন্ত্ৰীক মোদী চৰকাৰৰ 2 গৰাকী মন্ত্ৰীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হোৱাটো আশ্চৰ্যজনক ইয়াৰ উপৰি দেশৰ সুৰক্ষা সংস্থাৰ বৰ্তমানৰ আৰু পূৰ্বৰ 2 গৰাকী অধ্যক্ষৰ নামো ইয়াত অন্তৰ্ভুক্ত হৈছে বুলি তথ্য প্ৰকাশ পাইছে এগৰাকী ন্যায়াধীশৰ পঞ্জীয়নকৃত ফোন নম্বৰৰ ওপৰতো চোৰাংচোৱাগিৰি কৰা হৈছে অৱশ্যে বৰ্তমান সেই ন্যায়াধীশ গৰাকীয়ে উক্ত নম্বৰটো ব্যৱহাৰ কৰা নাই সাংবাদিকৰ কাম হৈছে চৰকাৰৰ কাম-কাজৰ ওপৰত সূক্ষ্ম নজৰ ৰখা ইয়াৰ ওপৰত ৰিপৰ্টিং কৰা সাংবাদিকসকলৰ নিজস্ব যি সূত্ৰ থাকে সেই সূত্ৰ সদায় গোপনীয় চৰকাৰৰ সেই সূত্ৰসমূহৰ ওপৰত বলপূৰ্বকভাৱে অধিকাৰ সাব্যস্ত কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় এতিয়া চোৰাংচোৱাগিৰিৰ কবলত পৰা ভাৰতীয় সাংবাদিকৰ তালিকালৈ আহক
এই সাংবাদিকসকল দেশৰ আগশাৰীৰ সাংবাদিক যিসকলে চৰকাৰৰ কাম-কাজৰ ওপৰত সদায় নজৰ ৰাখি আহিছে এই তালিকাত প্ৰথমে নাম আহে হিন্দুস্তান টাইমছৰ এক্সিকিউটিভ এডিটৰ শিশিৰ গুপ্তা ব্যুৰো চিফ প্ৰশান্ত ঝা প্ৰতিৰক্ষা বিভাগ আৰু ৰাজনৈতিক সংবাদদাতা ঔৰংগজেব নাগজবন্দিৰ নাম ইয়াৰ উপৰি নাম সাঙুৰ খাইছে ইণ্ডিয়ান এক্সপ্ৰেছৰ ঋত্বিকা চোপ্ৰাই ইলেকশ্যন আৰু শিক্ষাৰ দিশটোৰ ওপৰত বাতৰি প্ৰস্তুত কৰি আহিছে কাশ্মীৰৰ ওপৰত সংবাদ প্ৰস্তুত কৰা মোজামিল জামিল প্ৰতিৰক্ষা আৰু ভাৰতীয় সেনা বাহিনীৰ ওপৰত সংবাদ প্ৰস্তুত কৰা সন্দীপ উন্নিথনৰ নামো এই তালিকাত আছে ইণ্ডিয়া টুডেৰ মনোজ গুপ্তা টিভি8ৰ বিজেতা সিং দ্য ৱায়াৰৰ MK বেনু দেৱীৰূপা মিত্ৰ ৰোহিণী সিং প্ৰেম শংকৰ ঝা আদিৰ দৰে প্ৰতিষ্ঠিত সাংবাদিকৰ নামো তালিকাত সন্নিৱিষ্ট হৈছে লগতে সাইকত দত্ত পৰঞ্জয় গুহ ঠাকুৰতা স্মিতা শৰ্মা আউটলুকৰ ইফতিকাৰ গিলানীৰ নামো উল্লেখযোগ্য এই সকলোবোৰ সাংবাদিকৰ ব্যক্তিগত ফোন ব্যৱহাৰ কৰি চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে 2019 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই চোৰাংচোৱাগিৰি অভিযান অধিক তীব্ৰ হয় এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে পেগাছাছে ভাৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰে পেগাছাছৰ প্ৰশ্নৰ উত্তৰ দিয়ে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি বিভাগে ভাৰত এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতে নিজৰ নাগৰিকসকলৰ গণতান্ত্ৰিক অধিকাৰ সম্পৰ্কে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে চৰকাৰৰ ওপৰত উত্থাপিত হোৱা চোৰাংচোৱাগিৰিৰ সকলো অভিযোগ ভিত্তিহীন পেগাছাছৰ উত্তৰত এইদৰে কয় ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স বিভাগে অৱশ্যে মন্ত্ৰালয়ে চোৰাংচোৱাগিৰি কৰা বুলি উত্থাপিত অভিযোগ সম্পূৰ্ণৰূপেও খণ্ডন কৰা নাই যদিহে তেনে কোনো তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে তেন্তে এই ক্ষেত্ৰত নিৰ্দিষ্ট বিভাগৰ অনুমতি সাপেক্ষেহে তেনে কৰা হৈছে বুলি জানিবলৈ দিয়ে 2019 চনত যেতিয়া ভাৰতৰ সংসদত এই সম্পৰ্কত প্ৰশ্ন উত্থাপিত কৰা হৈছিল তেতিয়া প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে কৈছিল যে ভাৰত চৰকাৰৰ যিকোনো ধৰণৰ ডিজিটেল কমিউনিকেশ্যনৰ ওপৰত নজৰ ৰখাৰ অধিকাৰ আছে আৰু ভাৰত চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ সক্ষম অৱশ্যে এই ক্ষেত্ৰত উক্ত ডিজিটেল কমিউনিকেশ্যন ৰাষ্ট্ৰ সুৰক্ষাৰ সৈতে জড়িত হ'ব লাগিব বা বৈদেশিক সম্পৰ্ক থাকিব লাগিব ভাৰত চৰকাৰে আত্মপক্ষক সমৰ্থন কৰি যে উত্তৰ নিদিয়ক কিয় কিন্তু দেশৰ IT আইন অনুসৰি এনে ধৰণৰ হ্যাকিং ফোন টেপিং সদায় অবৈধ আৰু ব্যক্তি তথা সংস্থাৰ গোপনীয়তাৰ অধিকাৰ ভংগকাৰী আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও